অমৰ জুবিন সামাজিক মাধ্যমত হঠাৎ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ বিশেষ পোষ্ট কাক উদ্দেশ্যি গৰিমা গাৰ্গে এই পোষ্ট লিখিলে আমাৰ জুবিন অমৰ জুবিন শেহতীয়াভাৱে জুবিন গাৰ্গৰ বিষয়ে চৰিত্ৰ হননৰ চেষ্টা চলোৱা বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক কৰিছে আৰক্ষীয়ে আৰু শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা গাৰ্গে আৰক্ষীক গোচৰ দিছিল আৰু গোচৰৰ পিছতে আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে আৰু এতিয়া এটা বিশেষ পোষ্ট লিখিছে গৰিমা গাৰ্গে যি পোষ্টত উল্লেখ কৰিছে আমাৰ জুবিন অমৰ জুবিন ইয়াৰ উপৰিও পোষ্টটোত আছে কেইবাটাও বিশেষ মন্তব্য কাক উদ্দেশ্যি গৰিমা গাৰ্গে সামাজিক মাধ্যমত এনেধৰণে লিখিলে আপোনালোকে কি ভাবে #জাষ্টিছ ফৰ জুবিন গাৰ্গ চলি আছে আৰু এনে সময়তেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও যেন গৰিমা গাৰ্গ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অকলে কেতিয়াবা কান্দিছে আৰু সামাজিক মাধ্যমতেই নিজৰ আৱেগবোৰ কেৱল কৈ গৈছে আৰু লক্ষাধিক অনুৰাগীয়ে আজিও জুবিন গাৰ্গক জুবিন ক্ষেত্ৰক অকলে এৰা নাই আজিৰ দিনটোলৈকে জুবিন ক্ষেত্ৰত অৰ্থাৎ জুবিন গাৰ্গক য'ত শেষকৃত্য সম্পন্ন কৰা হৈছিল উক্ত স্থানত আজিৰ দিনটোলৈকে বিভিন্ন স্থানৰ পৰা আহি লোকসকলে জুবিন গাৰ্গক এবাৰ সান্নিধ্য বিচাৰি জুবিন ক্ষেত্ৰত উপস্থিত হৈছেগৈ আৰু জুবিন গাৰ্গৰ পত্নীয়ে গৰিমা গাৰ্গে সামাজিক মাধ্যমত আন এক বিশেষ পোষ্ট লিখিছে কিন্তু এই পোষ্টটো কাক উদ্দেশ্যি লিখিছে আপোনালোকৰ মতামত দিব পাৰে কাক উদ্দেশ্যি ছ'চিয়েল মিডিয়াত গৰিমা গাৰ্গৰ বিশেষ পোষ্ট আমাৰ জুবিন অমৰ জুবিন জুবিন গাৰ্গক অমৰ বুলি কৈছে অপমান অপচখ আৰু অপমাননাৰ ইতিহাসে মনত নাৰাখে আৰু এনেধৰণে গৰিমা গাৰ্গে এটা বিশেষ পোষ্ট কৰিছে সামাজিক মাধ্যমত সেই পোষ্টটো মই দেখাবলৈ চেষ্টা কৰিম PCR টিমে দেখাব এটা বিশেষ পোষ্ট যি পোষ্টত জুবিন গাৰ্গক উদ্দেশ্যি গৰিমা গাৰ্গে লিখিছে জুবিন গাৰ্গক যিসকলে অপমান বা অপযশ বা অপমানক ইতিহাসে কেতিয়াও মনত নাৰাখে বুলি কৈছে আৰু তেনেকুৱা কথা কোৱা বা চৰ্চা কৰা মানুহক সময়ে মনত নাৰাখে বুলি উল্লেখ কৰিছে সময়ৰ শিলালিপিত খোদিত হৈ ৰয় মাথোন গুণী জ্ঞানী জনৰ নাম কৰ্ম গৌৰৱ আৰু গৰিমা এয়াই ধ্ৰুৱ সত্য আমাৰ জুবিন অমৰ জুবিন কাক উদ্দেশ্যি গৰিমা গাৰ্গে এনেধৰণে সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু যি পোষ্টত উল্লেখ কৰিছে যে ইতিহাসে সদায় মনত ৰাখে সেইসকল গুণী জ্ঞানীৰ নাম যিসকলৰ কৰ্ম আৰু গৌৰৱ আৰু গৰিমা থাকে আৰু সেয়াই সত্য সেয়াই বাস্তৱ আনহাতে অপমান আৰু অপযশ আৰু অৱমাননাৰ ইতিহাসে মনত নাৰাখে তেনেকুৱা কথা কোৱা বা চিন্তা চৰ্চা কৰা মানুহক সময়ে মনত নাৰাখে বুলি উল্লেখ কৰিছে আৰু সময়ে তেওঁলোকক শাস্তি প্ৰদান কৰিব সেয়াও ধ্ৰুৱ শেহতীয়াভাৱে শিখা শৰ্মা বিতৰ্কিত লেখিকা শিখা শৰ্মাই জুবিন গাৰ্গ প্ৰসংগত কেইবাটাও বিস্ফোৰক পোষ্ট দিছিল ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ নীৰৱে সামাজিক মাধ্যমত কৌশলগতভাৱে কেইবাটাও পোষ্ট কৰিছিল যাৰ ফলস্বৰূপে গৰিমা গাৰ্গৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগেই উক্ত পোষ্টৰ ভিত্তিত আৰক্ষীক গোচৰ দিছিল আৰু আৰক্ষীয়ে ইতিমধ্যে দুদিনৰ ন্যায় জিম্মাত ৰাখিছে শিখা শৰ্মাক আৰু আজিৰ দিনটোত গৰিমা গাৰ্গে উল্লেখ কৰিছে সামাজিক মাধ্যমত এটা পোষ্ট কৰি যে যিসকল ব্যক্তি গুণী জ্ঞানী আৰু কৰ্মবিশ্বাসী গৌৰৱ আৰু গৰিমা আৰু তেওঁলোককহে সময় মনত ৰাখিব সেয়া ধ্ৰুৱ সত্যৰ জুবিন গাৰ্গ অমৰ জুবিন হৈ থাকিব কিন্তু যিসকলে অপযশ আৰু অপমাননাৰ কৰি আছে বা অপমান দি আছে ইতিহাসে তেওঁলোকক মনত নাৰাখে বুলি উল্লেখ কৰিছে আৰু গৰিমা গাৰ্গৰ এই পোষ্টটোৱে যেন বিশেষ তাৎপৰ্য বহন কৰিছে শেহতীয়াভাৱে দেখা পোৱা গৈছিল যে জুবিন গাৰ্গ প্ৰসংগত কেইবাজনো লোকেও বিভিন্ন ধৰণে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কৌশলগত পোষ্ট কৰিছিল আৰু কিছু পোষ্টত দেখা পোৱা গৈছিল যে জুবিন গাৰ্গক মৃত জুবিন গাৰ্গকহে যেন সমালোচনা কৰিব শেহতীয়াভাৱে লেখিকা শেৱালী কলিতাৰ কথাও আমি ক'ব পাৰোঁ লেখিকা শেৱালী কলিতাও সামাজিক মাধ্যমত শিখা শৰ্মাক সমৰ্থন কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতেও ক্ষমা বিচাৰিছে সামাজিক মাধ্যমত আৰু দেখা পোৱা গৈছিল যে জুবিন গাৰ্গক একাংশ লোকে সহজে পোৱাৰ বাবে জুবিন গাৰ্গ সম্পৰ্কে মৃত জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ পোষ্ট আৰু মতামত কৰিছিল আৰু যাৰ ফলস্বৰূপে এতিয়া যেন জুবিন গাৰ্গৰ অনুৰাগীসকলেও ক'বলৈ বাধ্য হৈছে বা সামাজিক মাধ্যমতো তেওঁলোকে লিখিছে যে যিসকলে মৃত জুবিন অসমীয়াৰ হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গক লৈ এনেধৰণে চৰ্চা কৰিছে তেওঁলোক কেতিয়াও অসমীয়া হ'ব নোৱাৰে বা তেওঁলোক কেতিয়াও অসমৰ হ'ব নোৱাৰে আমি জুবিন যুগৰ মানুহ বুলি সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু এনে সময়তেই এটা বিশেষ পোষ্ট কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে যি পোষ্টত উল্লেখ কৰিছে যে আমাৰ জুবিন
অমৰ জুবিন।